অঁ আহক। ভালনে ছাৰ? ভালে ভালে। আপুনি কি মদ খাই আহিছে নেকি? নাই ছাৰ, মই মদ নাই খোৱা। মানে মোক লগৰ এটাই খুৱাই দিছে। আপুনি নিজে খাওক বা বেলেগে খুৱাই দিয়ক, কথাটোতো একেটাই হ'ল ন। নহয় ছাৰ, একেটা কথা হ'বই নহয়। এতিয়া যদি মই মোৰ চৰাইজনী হাগি ঘৰৰ মুৰ্গীজনী মাৰি কাটি খাই বৈ ওচৰত যাওঁতে পিটিলে হ'ব জানো ছাৰ? কি কি কৈ আছে আপুনি? নহয়, মই মানে এনে কথাটো কৈছোঁ। মদ খাইনো বাৰু আপুনি ডাক্তৰৰ ওচৰলৈ আহিব লাগেনে? নহয় ছাৰ, মইতো গাখীৰ খাইহে অহা কথা আছিলে। সবকে যে মনত পৰিলে কেলা গাখীৰ লিটাৰ যে ৬০ টকা। আপুনি গম পায়নে নাপায়? আৰে গাখীৰৰ লিটাৰহে ৬০ টকা, কিন্তু মদৰ এটা কোৱাৰ্টাৰৰ দামেই ১০০ টকা। কোৱাৰ্টাৰটো যে ১০০ টকা, আপুনি কেনেকৈ গম পাব? তাৰমানে মদটো আপুনিও খায়, হয়নে নহয়? হয়নে নহয়? আপুনি নিজে ডক্টৰ ভাবি মদ খায়, তেনেকৈ আমি খালে আপোনাৰ পকৰো কেলা ঘিয়ালে চল। সেইবোৰ বাদ দিয়ক, কি হৈছে আপোনাৰ সেইটো কওক। নাই মই নকওঁ। বেয়া পাইছোঁ আপোনাক। মই কি কৰিলোঁ আকৌ আপোনাক? আৰু আপুনি যদি একো নকয় মই কেনেকৈ গম পাম আপোনাৰ কি হৈছে? মানে মই ক'ব নোৱাৰোঁ এতিয়া। মানে মই নিজে পাহৰি গৈছোঁ মোৰ কি হৈছে ছাৰ? আৰে ইমানো মদ খাব নালাগে নহয়, এতিয়া আপোনাৰ নিজৰে মনত নাই। মদটো খাওক, মানা কৰা নাই, কিন্তু অকণমান কমাই খাব লাগে। তেনেহ'লে আপুনি এটা কাম কৰক, এনেকুৱা এটা বেজি লিখি দিয়ক যোনটো ল'লে মোৰ মদ খোৱাটো কমি যায়। তেনেকুৱা একো বেজি নাই নহয়। তেনেহ'লে মোৰ মদ খোৱাটো কেনেকৈ কমিব? মই আপোনাক কেপচুল এটা দিছোঁ, একচুৱেলি চুইংগাম হয়। আপোনাৰ যেতিয়া মদ খাবলৈ মন যাব, ইয়াৰ এটা উলিয়াই চুবাই থাকিব। এইটো খালে কি মদ খোৱাটো কমি যাব নেকি? এইটোও খাই থাকিব লাগিব, লগতে আপোনাৰ মনটোকো বুজাব লাগিব। মজা বস্তু দিলে দে ছাৰ, ৰ'ব। হেল্ল' বিপুল, মদ কমা দৰৱ পাই গ'ল কেয়া। আজি মোৰ ফালৰ পৰা পাৰ্টি, ফুল দুটা লৈ আনি পইচা মই দি দিম। ৰবি দে, পাছত পাতি আছোঁ। মানে মোৰ ওচৰত ছাৰ বহি আছে। ছাৰ, আপুনি কিন্তু মোৰ বহুত ডাঙৰ হেল্প কৰিলে দেই। মদ খোৱাটো কমিলেতো ভালেই, যদি নকমে আপুনি খাৰা ফালি থৈ দিম। আহিছোঁ।